Hello my dear friends, আপোনালোকক নতুন এটি ভিডিওলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিওটিত গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ যে এক্সামিনেশন আছে এই পৰীক্ষাৰ বাবে সাধাৰণ জ্ঞানৰ কিছু অতি দৰকাৰী প্ৰশ্ন বাছি লোৱা হৈছে। এই প্ৰশ্নসমূহ ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশন বা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম 2022 বা এনে ধৰণৰ যিকোনো পৰীক্ষাৰ বাবে অতিকৈ প্ৰয়োজনীয় হয়। আপোনালোকে প্ৰশ্নোত্তৰসমূহ নোট ডাউন কৰি ল'ব। আপোনালোকে যিবিলাক গ্ৰেড 3 বা 4 ৰ যিমান আপোনালোকে পৰীক্ষাত বহে প্ৰায় ইয়াৰ পৰা প্ৰশ্ন আপোনালোকে পাব। আহকচোন বাৰু আমি ভিডিঅ'ৰ বিষয়বস্তু সম্পৰ্কে বিতংকৈ জানি লওঁ। ইয়াৰ প্ৰথম প্ৰশ্নটি দিয়া আছে যোগ দিৱস বা যোগা ডে কোন দিনা পালন কৰা হয়? যোগা ডে পালন কৰাৰ সময়টো হৈছে 21 জুন। 21 জুন তাৰিখে সমগ্ৰ বিশ্বতে যোগ দিৱস বা যোগা ডে পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন বড়োলেণ্ড সাহিত্য সাহিত্য পৰিষদৰ অন্তৰ্গত জিলাৰ সংখ্যা কেইটা? আমি বিটিএডি বা বিটিআৰ বুলি যেটো কওঁ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনছ বা বিটিএডি বুলি ক'লে তেওঁলোকৰ অন্তৰ্গত জিলাৰ সংখ্যা কেইটা? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 4টা। পৰৱৰ্তী প্ৰশ্ন বন্দে মাতৰম গীতটোৰ ৰচক কোন? বন্দে মাতৰম গীতটি হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় গীত, নেশ্যনেল সং। এই গীতটিৰ ৰচক বঙ্কিমচন্দ্ৰ চেটাৰ্জী বা বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়। তেখেতৰ আনন্দমঠ নামৰ উপন্যাসখনত এই বন্দে মাতৰম গীতটি উল্লেখ আছে। কেতিয়াবা আপোনাক দিয়ে যে বন্দে মাতৰম গীতটি বঙ্কিমচন্দ্ৰ চেটাৰ্জী বা বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ কোনখন উপন্যাসত উল্লেখ আছে? তেতিয়া হ'ব আনন্দমঠ। আমি শুদ্ধ উত্তৰটো গম পালো। অপশন খ আমাৰ যেটো আছে বিকল্প খ বিকল্পটো শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নাম কি? What is the first Assamese film? আৰু শুদ্ধ উত্তৰ হৈছে জয়মতী। ইয়াৰ লগত বহুত প্ৰশ্ন আপোনাক দিব পাৰে। এই চলচ্চিত্ৰখন 1935 চনত মুক্তি লাভ কৰিছিল আৰু ইয়াৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ইয়াৰ অভিনেত্ৰী আছিল আইদেউ সন্দিকৈ। গতিকে আপোনাৰ বহুত কেইটা প্ৰশ্ন দিব পাৰে। গতিকে আমি 3টা-4টা কথা আমি জানিলো। ইয়াৰ পৰিচালক, ইয়াৰ অভিনেত্ৰী কোন আছিল সেই বিষয়ে জানিলো, চনটো গম পালো। আৰু যদি কোৱা হয় অসমীয়াৰ দ্বিতীয় চিনেমা হৈছে ইন্দ্ৰমালতী, আমি সেইখিনিও গম পালো। পৰৱৰ্তী প্ৰশ্ন অসমৰ ৰাজ্যিক চৰাই কি? অসমৰ ৰাজ্যিক চৰাই হৈছে দেওহা। পৰৱৰ্তী প্ৰশ্ন আমাৰ পৰৱৰ্তী প্ৰশ্নটি দিয়া আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতিৰ নাম কি? আমি সকলোৱে জানো যে ভাৰতীয় জাতীয় কংগ্ৰেছ বা আমি যাক ইংৰাজীত INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ বুলি জানো, এই জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল 1885। বহুত কেইটা প্ৰশ্ন আপোনালোকে ইয়াত শ্বেয়াৰ কৰিছে, আপোনালোকে কাইণ্ডলি নোট ডাউন কৰি ল'ব। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল 1885 আৰু ইয়াৰ প্ৰথম অধিৱেশন হৈছিল বম্বে বা বৰ্তমান যাক মুম্বাই বুলি কওঁ, আৰু ইয়াৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। আপোনাক কেতিয়াবা প্ৰশ্ন সুধিব পাৰে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ক্ষেত্ৰত এজন ইংৰাজী বিষয়াই সহায় কৰিছিল, সেই বিষয়াজনৰ নাম কি? তেখেতৰ নাম হৈছে A.O. হিউম, এলেন অক্টেভিয়ান হিউম। গতিকে আপোনাক বহুত কেইটা প্ৰশ্ন জাতীয় কংগ্ৰেছৰ লগত সুধিব পাৰে বা আপোনাক সুধিব পাৰে ভাৰতৰ প্ৰথম ৰাজনৈতিক দলৰ নাম কি? তেতিয়াও আপোনাৰ এইটোৱেই হয়। সেইটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। জন্ম হৈছিল 1885, প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জী আৰু ইয়াৰ প্ৰথম অধিৱেশন মুম্বাইত হৈছিল আৰু যিজন ইংৰাজ ব্যক্তি সহায় কৰিছিল তেখেতৰ নাম আছিল এলেন অক্টেভিয়ান হিউম। গতিকে আমি 6 নম্বৰ উত্তৰটি গম পালো। পৰৱৰ্তী প্ৰশ্ন সোণাই ৰূপাই অভয়াৰণ্য সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড কোন জিলাত অৱস্থিত আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে শোণিতপুৰ জিলাত অৱস্থিত। অপশ্যন বি আমাৰ শুদ্ধ উত্তৰ, খ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? সাৰ্ক হৈছে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন সম্পূৰ্ণ নাম, আৰু ইয়াৰ মুখ্য কাৰ্যালয় হৈছে নেপালৰ ৰাজধানী কাঠমাণ্ডু। পৰৱৰ্তী প্ৰশ্ন
ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল শুদ্ধ উত্তৰ হৈছে 1951 আৰু এই পঞ্চবাৰ্ষিক পৰিকল্পনা 1956 লৈ চলিছিল যেহেতু পঞ্চবাৰ্ষিক হয় আৰু পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লগত আৰু দুটামান কথা আপোনালোক কৈছো যে প্লেনিং কমিশন গঠন হৈছিল 1950 চনত আৰু প্লেনিং কমিশনৰ প্ৰেসিডেন্ট সদায় যিজন ভাৰতৰ ৰাষ্ট্ৰপতি ভাৰতৰ যিজন প্ৰধানমন্ত্ৰী তেওঁ প্লেনিং কমিশনৰ চেয়াৰম্যান আছিল যদি এইটো কথা আমি ফিক্সড ওই প্ৰথম পৰিকল্পনা হৈছিল 1951 টু 1956 আৰু প্লেনিং কমিশন ফৰ্ম হৈছিল 1950 আৰু প্লেনিং কমিশনৰ চেয়াৰম্যান সদায় ভাৰতৰ প্ৰধানমন্ত্ৰী হয় যিদৰে বৰ্তমান নীতি আয়োগৰ প্ৰধান যিজন সভাপতি সেইজন সদায় প্ৰধানমন্ত্ৰী একেদৰে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সভাপতি হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী কোৱেশ্চন নম্বৰ 10 অসম সাহিত্যৰ প্ৰথম গৰাকী সভাপতিৰ নাম কি শুদ্ধ উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা সন 1917 চন 1917 প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰত গতিকে আমি তিনিটা কথা আমি ইয়াতে গম পালো পৰৱৰ্তী প্ৰশ্ন সাহিত্য একাডেমি পুৰস্কাৰ প্ৰাপ্ত ৰংবিলিৰ হাঁহি এই কিতাপখনৰ বা এই উপন্যাসখনৰ ৰচক কোন শুদ্ধ উত্তৰ হৈছে ৰংবং তেৰাং পৰৱৰ্তী প্ৰশ্ন অসমত কিমানটা বিমানবন্দৰ আছে শুদ্ধ উত্তৰ হৈছে অসমত 6টা বিমানবন্দৰ আছে there are 6 airports in Assam আৰু তাৰে এখন হৈছে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হেয়াৰ ইজ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপোৰ্ট আৰু ই বৰঝাৰত অৱস্থিত কোৱেশ্চন নম্বৰ 13 অসমৰ কোন ঠাইত তাৰকা গৃহ আছে প্লেনেটেৰিয়াম আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে গুৱাহাটী পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 14 ভিটামিন বি ৰ অভাৱত নিম্নলিখিত কোনবিধ বেমাৰ হয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বেৰি বেমাৰ ভিটামিন বি ৰ অভাৱত হয় কুকুৰিকণা এ ভিটামিনৰ অভাৱত হয় আয়োডিনৰ অভাৱত হয় গৰল জন্ডিসটো এটো কোনো ভিটামিন জড়িত নহয় ই পানীৰ কাৰণ হ'ব পাৰে গতিকে আমি প্ৰথমটো গম পালো যে শুদ্ধ উত্তৰ ভিটামিন বি ৰ অভাৱত বেৰি বেমাৰ হ'ব পাৰে কুকুৰিকণা এ ভিটামিনৰ অভাৱত হ'ব পাৰে কোৱেশ্চন নম্বৰ 15 গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল উত্তৰটি হৈছে লুম্বিনী ই নেপালত অৱস্থিত ঠাইডোখৰ কোৱেশ্চন নম্বৰ 16 ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ নাম কি সিভিল হোৱাট ইজ দ্য হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া শুদ্ধ উত্তৰ হৈছে ভাৰত ৰত্ন হৈছে ভাৰতৰ অসামৰিক সৰ্বোচ্চ বঁটা সাহিত্যৰ ক্ষেত্ৰত সৰ্বোচ্চ বঁটা হৈছে জ্ঞানপীঠ সিনেমা জগতৰ সৰ্বোচ্চ বঁটা হৈছে দাদা সাহেব ফালকে বঁটা আৰু দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা হৈছে পদ্মবিভূষণ তৃতীয় সৰ্বোচ্চ বঁটা হৈছে পদ্মভূষণ আৰু চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটাৰ নাম হৈছে পদ্মশ্ৰী প্ৰথম হৈছে ভাৰত ৰত্ন 1 নম্বৰ দ্বিতীয়ত পদ্মবিভূষণ তৃতীয়ত হৈছে পদ্মভূষণ 4 নম্বৰ হৈছে পদ্মশ্ৰী আপোনালোকে এই ক্ৰনলজিটো মনত ৰাখিব কাইন্ডলি কেতিয়াবা আপোনাক দিব পাৰে গতিকে আকৌ কৈছো সিনেমাৰ ক্ষেত্ৰত সৰ্বোচ্চ অৱদানৰ বাবে দাদা সাহেব ফালকে বঁটা সাহিত্য ক্ষেত্ৰত সৰ্বোচ্চ বঁটা হৈছে জ্ঞানপীঠ আৰু অসামৰিক সৰ্বোচ্চ বঁটা হৈছে ভাৰত ৰত্ন কোৱেশ্চন নম্বৰ 17 নিম্নলিখিত কোন ঠাইত মীন মহাবিদ্যালয় আছে মীন ফিচাৰী কলেজ শুদ্ধ উত্তৰ হৈছে ৰহা নগাঁও জিলাৰ ৰহাত আছে পৰৱৰ্তী প্ৰশ্ন নৰ্মদা বচাও আন্দোলনৰ মূল নেতা কোন আছিল বা নেত্ৰী কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি মেধা পাটিকাৰ পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 19 নিম্নলিখিত কোনজন ব্যক্তিৰ আত্মজীৱনীৰ নাম উইংছ অফ ফায়াৰ এই আত্মজীৱনী কোনজন ব্যক্তিৰ হয় শুদ্ধ উত্তৰ ডক্টৰ এপিজে আব্দুল কালাম মহাত্মা গান্ধীৰ আত্মজীৱনীৰ নাম হৈছে মাই এক্সপেৰিমেন্টছ উইথ ট্ৰুথ কোৱেশ্চন নম্বৰ 20 কোনজন মোগল সম্ৰাটে দিন ই ইলাহি নামৰ নতুন ধৰ্ম প্ৰচাৰ কৰিছিল আৰু শুদ্ধ উত্তৰ হৈছে সম্ৰাট আকবৰে দিন ই ইলাহি নামৰ নতুন ধৰ্ম
প্ৰৱৰ্তন কৰিছিল মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই আপোনালোকে ভিডিঅ'ৰ বিষয়বস্তু কেনে পালে জনাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰতিটো কমেন্ট আপোনালোকৰ লাইক কমেন্টে আমাক বাৰুকৈ অনুপ্ৰাণিত কৰে পৰৱৰ্তী ভিডিঅ'সমূহ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আপোনালোকে যদি প্ৰথমবাৰৰ মোৰ চেনেলটি চাই আছে ইয়াৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু এই ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ